পাঠশালা স্কুলত আজি আমি অভিজ্ঞ নাম লেখৰ পৰা আহিছোঁ আৰু দশমমান শ্ৰেণীত ইয়াত 65 জন ল'ৰা ছোৱালী আছে। তেওঁলোকৰ সহায় হোৱা গতিকে মেট্ৰিক পৰীক্ষাত সহায় হোৱা গতিকে তেওঁলোক 7 পুথিৰ বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে। অভিজ্ঞ নাম লেখৰ পৰা প্ৰত্যেক বছৰে নলবাৰী অঞ্চলৰ বিভিন্ন অঞ্চলত বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ উপকাৰ হোৱাকৈ পাঠ্যপুথি বিতৰণ কৰি অহা হৈছে। যোৱা 10 বছৰ ধৰি কণ্টিনিউৱাছলি এই কামটো কৰি অহা হৈছে। আমি বিশেষকৈ নলবাৰীৰ যিবিলাক স্কুলৰ অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল য'ত আমাৰ সমাজৰ পিছপৰা ল'ৰা ছোৱালীখিনি প্ৰথমকৈ বেছিকৈ পঢ়ে, তেওঁলোকৰ উন্নতি হোৱাকৈ আগত ৰাখিয়ে এই কাৰ্যসূচী চলাই থকা হৈছে। দেৱীৰাম পাঠশালা স্কুলৰ কৰ্তৃপক্ষই আমাৰ লগত যোগাযোগ কৰাত আমি সন্মতি প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকৰ মাজত 65 ল'ৰা ছোৱালীৰ মাজত আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰিছোঁ। আশা কৰিছোঁ আমাৰ এই পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ শিক্ষাগত দিশত উন্নতি সাধন কৰিব। তেওঁলোকে জীৱনত যিটো লক্ষ্যত লৈ পঢ়া শুনা কৰি আছে, লক্ষ্যত উপনীত হ'ব পাৰিব আৰু আগন্তুক মেট্ৰিক পৰীক্ষাত তেওঁলোকে সফলতাৰে উত্তীৰ্ণ হ'ব আশা কৰোঁ। ন্যাসৰ গঠন হৈছিলে 2014 চনত। মই মুখ্য ন্যাসৰক্ষী হিচাপে ইয়াত কাৰ্যনিৰ্বাহ কৰি আছোঁ। মোৰ লগত কেইবাজনো ন্যাসৰক্ষী আমাৰ লগত আছেই আৰু গোটেই ন্যাসটোৰ উদ্দেশ্যটো হৈছে যে অসমত বিশেষকৈ নলবাৰী জিলাত স্বাস্থ্য খণ্ড আৰু শিক্ষা খণ্ডত আমি নিস্বাৰ্থভাৱে সমাজৰ কাম কৰা, বিশেষকৈ ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত দুখীয়া ছাত্ৰ ছাত্ৰীক কিতাপৰ যোগান ধৰা, ইউনিফৰ্মৰ যোগান ধৰা বা কিবা ধৰণৰ অভাৱ হয় শিক্ষাগত ক্ষেত্ৰত তেওঁলোকক সহায় কৰা আৰু অসমান ছাত্ৰ ছাত্ৰীসকলক কিতাপ পত্ৰ কোচিং যিকোনো ধৰণৰ সহায় কৰি আমাৰ জিলাখনৰ নাম উজ্জ্বল কৰাব লাগে। এইটোৱে আমাৰ উদ্দেশ্য। দ্বিতীয় উদ্দেশ্য হৈছে যে আমাৰ স্বাস্থ্য খণ্ডত মানুহক সহায় কৰা। আমি সময়ে সময়ে স্বাস্থ্য কেম্প কৰিছোঁ, স্বাস্থ্য সজাগতা সভা কৰিছোঁ। দুখীয়া ৰোগীক ইয়াৰ পৰা নলবাৰীৰ পৰা গুৱাহাটীলৈ নি চিকিৎসা কৰি আকৌ ঘৰত পোৱা হৈছে। কেঞ্চাৰ যদি হয় এতিয়া ৰেডিঅ'থেৰাপিৰ ব্যৱস্থা কৰা হৈছে বা যাক যেতিয়া যেনেকুৱাকৈ লাগে আমি সকলো দুখীয়া ৰোগীক সহায় কৰাৰ কাৰণে চেষ্টা কৰি আহিছোঁ। দুখীয়া বহুত থাকিব পাৰে, আমাৰ সাধ্য ধৰণে আমি যদি দুখীয়া ৰোগীৰ 1000 জনৰ ভিতৰত 100 জনকো সহায় কৰাব আমি নিজকে ধন্য মানিম। পাঠশালা স্কুলত আজি আমি অভিজ্ঞ নাম লেখৰ পৰা আহিছোঁ আৰু দশমমান শ্ৰেণীত ইয়াত 65 জন ল'ৰা ছোৱালী আছে। তেওঁলোকৰ সহায় হোৱা গতিকে মেট্ৰিক পৰীক্ষাত সহায় হোৱা গতিকে তেওঁলোক 7 পুথিৰ বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে। অভিজ্ঞ নাম লেখৰ পৰা প্ৰত্যেক বছৰে নলবাৰী অঞ্চলৰ বিভিন্ন অঞ্চলত বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ উপকাৰ হোৱাকৈ পাঠ্যপুথি বিতৰণ কৰি অহা হৈছে। যোৱা 10 বছৰ ধৰি কণ্টিনিউৱাছলি এই কামটো কৰি অহা হৈছে। আমি বিশেষকৈ নলবাৰীৰ যিবিলাক স্কুলৰ অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল য'ত আমাৰ সমাজৰ পিছপৰা ল'ৰা ছোৱালীখিনি প্ৰথমকৈ বেছিকৈ পঢ়ে, তেওঁলোকৰ উন্নতি হোৱাকৈ আগত ৰাখিয়ে এই কাৰ্যসূচী চলাই থকা হৈছে। দেৱীৰাম পাঠশালা স্কুলৰ কৰ্তৃপক্ষই আমাৰ লগত যোগাযোগ কৰাত আমি সন্মতি প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকৰ মাজত 65 ল'ৰা ছোৱালীৰ মাজত আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰিছোঁ। আশা কৰিছোঁ আমাৰ এই পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ শিক্ষাগত দিশত উন্নতি সাধন কৰিব। তেওঁলোকে জীৱনত যিটো লক্ষ্যত লৈ পঢ়া শুনা কৰি আছে, লক্ষ্যত উপনীত হ'ব পাৰিব আৰু আগন্তুক মেট্ৰিক পৰীক্ষাত তেওঁলোকে সফলতাৰে উত্তীৰ্ণ হ'ব আশা কৰোঁ। ন্যাসৰ গঠন হৈছিলে 2014 চনত। মই মুখ্য ন্যাসৰক্ষী হিচাপে ইয়াত কাৰ্যনিৰ্বাহ কৰি আছোঁ। মোৰ লগত কেইবাজনো ন্যাসৰক্ষী আমাৰ লগত আছেই আৰু গোটেই ন্যাসটোৰ উদ্দেশ্যটো হৈছে যে অসমত বিশেষকৈ নলবাৰী জিলাত স্বাস্থ্য খণ্ড আৰু শিক্ষা খণ্ডত আমি নিস্বাৰ্থভাৱে সমাজৰ কাম কৰা, বিশেষকৈ ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত দুখীয়া ছাত্ৰ ছাত্ৰীক কিতাপৰ যোগান ধৰা, ইউনিফৰ্মৰ যোগান ধৰা বা কিবা ধৰণৰ অভাৱ হয় শিক্ষাগত ক্ষেত্ৰত তেওঁলোকক সহায় কৰা আৰু অসমান ছাত্ৰ ছাত্ৰীসকলক কিতাপ পত্ৰ কোচিং যিকোনো ধৰণৰ সহায় কৰি আমাৰ জিলাখনৰ নাম উজ্জ্বল কৰাব লাগে। এইটোৱে আমাৰ উদ্দেশ্য। দ্বিতীয় উদ্দেশ্য হৈছে যে আমাৰ স্বাস্থ্য খণ্ডত মানুহক সহায় কৰা। আমি সময়ে সময়ে স্বাস্থ্য কেম্প কৰিছোঁ, স্বাস্থ্য সজাগতা সভা কৰিছোঁ। দুখীয়া ৰোগীক ইয়াৰ পৰা নলবাৰীৰ পৰা গুৱাহাটীলৈ নি চিকিৎসা কৰি আকৌ ঘৰত পোৱা হৈছে। কেঞ্চাৰ যদি হয় এতিয়া ৰেডিঅ'থেৰাপিৰ ব্যৱস্থা কৰা হৈছে বা যাক যেতিয়া যেনেকুৱাকৈ লাগে আমি সকলো দুখীয়া ৰোগীক সহায় কৰাৰ কাৰণে চেষ্টা কৰি আহিছোঁ। দুখীয়া বহুত থাকিব পাৰে, আমাৰ সাধ্য ধৰণে আমি যদি দুখীয়া ৰোগীৰ 1000 জনৰ ভিতৰত 100 জনকো সহায় কৰাব আমি নিজকে ধন্য মানিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।